মৰ্ষা আকৌ মন্দিৰক টাৰ্গেট কৰিলে দুষ্ট চক্ৰই ধাৰাবাহিক ৰূপত মন্দিৰক টাৰ্গেট কৰিছে মূৰ্তি ভাগি লণ্ডভণ্ড কৰিছে কেতিয়াবা মন্দিৰত লুটপাট চলাইছে মন্দিৰৰ দানপাত্ৰৰ ধন লৈ উঠা হৈছে মন্দিৰৰ গুৰুত্বপূৰ্ণ মূল্যৱান সামগ্ৰী লৈ উঠা হৈছে আৰু সমান্তৰালকৈ কিন্তু অভিযান চলাই গৈছে দুষ্ট চক্ৰই মন্দিৰৰ মূৰ্তি ভঙাৰ অভিযান আকৌ সেই মৰ্ষা আকৌ সেই দুঃসাহস কৰিলে দুৰ্বৃত্তই নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ ৰাজ্যৰ চুকে কোনে এনে ধৰণৰ কাণ্ড সংঘটিত কৰি আহিছে দুৰ্বৃত্তই বা দুষ্ট চক্ৰই পিছে এই ঘটনাসমূহৰ আঁৰত কোন এয়া হৈছে আটাইতকৈ ডাঙৰ প্ৰশ্ন সাম্প্ৰদায়িক বিগ বাষ্প বিয়পোৱাৰ চেষ্টা চলাই আছে নেকি অহৰহ এটা দুষ্ট চক্ৰই কাৰণ শেহতীয়াকৈ নিষিদ্ধ মাংসৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ আপত্তিজনক কাম কাজত লিপ্ত হৈছে এই দুষ্ট চক্ৰটোৱে হদিয়াৰ পৰা ধুবুৰীলৈ নিষিদ্ধ মাংস উদ্ধাৰ কৰা হৈছিল মন্দিৰ প্ৰাংগণত তেনেকুৱা ধৰণৰ এটা ধৰ্মীয় উত্তেজনা সৃষ্টি কৰা এটা দুষ্ট চক্ৰক নাকি লগাবলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কঠোৰ হৈছিল কিন্তু তাৰ পিছতো এটা দুষ্ট চক্ৰ এনেদৰে সক্ৰিয় হৈ আছে বিশেষভাৱে দৰং জিলাৰ মঠ মন্দিৰসমূহক লক্ষ্য কৰি লৈছে দুৰ্বৃত্তই টাৰ্গেট কৰি লৈছে একাংশ মন্দিৰ বিশেষকৈ কালী মন্দিৰসমূহ দৰং জিলাৰ বিভিন্ন স্থানত থকা চিপাঝাৰ মঙলদৈকে ধৰি বিভিন্ন স্থানত থকা কালী মন্দিৰসমূহত চকু পৰিছে এই দুষ্ট চক্ৰটোৰ যোৱা মাহত একে নিশাই 16টাকৈ মন্দিৰৰ মূৰ্তি ভাঙি লণ্ডভণ্ড কৰিছিল দুৰ্বৃত্তই 16টাকৈ কালী মন্দিৰৰ মূৰ্তি ভাঙিছিল দুৰ্বৃত্তই আৰু আৰক্ষীয়ে তৎপৰতাৰে অভিযান চলাই এই সমগ্ৰ ঘটনাৰ লগত জড়িত 5টা দুৰ্বৃত্ত কৰায়ত্ব কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰিছিল বৰ্তমানেও সেই 5 দুৰ্বৃত্ত কাৰাগাৰতে আছে কিন্তু তাৰ মাজতে আকৌ সেই দৰং জিলাত আকৌ মঙলদৈ চিপাঝাৰৰ বিভিন্ন প্ৰান্তত এই কাণ্ড সংঘটিত কৰিলে যোৱা নিশাৰ ঘটনা মঙলদৈত পুনৰ দুৰ্বৃত্তই ভাঙিলে 3টাকৈ মন্দিৰৰ মূৰ্তি ভাঙি লণ্ডভণ্ড কৰিলে দুৰ্বৃত্তই কিছু ভিজুৱেলছ এই মুহূৰ্তত দেখুৱাবলৈ চেষ্টা কৰিম এয়া দেখুৱাইছো চাওক কেনেদৰে ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে স্বাভাৱিক কথা পুৱাৰ ভাগতে এই খবৰ বিয়পি পৰাৰ লগে লগে হিলদল ভাঙি ৰাইজ ওলাই আহি হতভম্ব হৈ পৰে 3টাকৈ মন্দিৰৰ মূৰ্তি ভাঙি ছিন্ন বিচ্ছিন্ন হৈ পৰি আছে মন্দিৰৰ মজিয়াত এয়া 3টাকৈ ঐতিহাসিক মন্দিৰ কালী মন্দিৰ ইয়াৰে 2টা কালী মন্দিৰ আৰু এটা মা মনসা মন্দিৰৰ দুৰ্বৃত্তই মন্দিৰৰ বিগ্ৰহ ভাঙি চুৰমাৰ কৰাৰ এয়া ভিজুৱেলছ আগবঢ়াইছো চাওক 3টাকৈ প্ৰসিদ্ধ মন্দিৰত মঙলদৈ 3টাকৈ ঐতিহাসিক মন্দিৰত আকৌ দুৰ্বৃত্তই চলালে এই তাণ্ডৱ লীলা দৰঙত একে নিশাই পূৰ্বেও 16টাকৈ মন্দিৰৰ মূৰ্তি ভাঙি সন্ত্ৰাস চলাইছিল দুৰ্বৃত্তই আকৌ সেই সন্ত্ৰাসৰ ছবিক লৈ সন্ত্ৰস্ত হৈ পৰিছে অঞ্চলটোৰ ৰাইজ এটা চক্ৰই পৰিকল্পিতভাৱে মন্দিৰত এনে ধ্বংসযজ্ঞ চলাই গৈছে নেকি এই প্ৰশ্ন উত্থাপন কৰিছে পৰিকল্পিতভাৱে এটা চক্ৰই এই ধ্বংসযজ্ঞ চলাই গৈছে নেকি মন্দিৰসমূহত কালী মন্দিৰক কিয় বাৰে বাৰে টাৰ্গেট কৰি লৈছে এই চক্ৰটোৱে যোৱা নিশা মঙলদৈৰ 2টাকৈ কালী মন্দিৰ আৰু এটা মা মনসাৰ মন্দিৰৰ এনেদৰে বিগ্ৰহ ভাঙি লণ্ডভণ্ড কৰিলে আকৌ এবাৰ সন্ত্ৰাস চলালে মন্দিৰ ভঙা স্থানসমূহত ইতিমধ্যে আৰক্ষী উপস্থিত হৈ তথ্য সংগ্ৰহ কৰিছে বিভিন্ন ক্লু সংগ্ৰহ কৰি অভিযান অব্যাহত ৰাখিছে যদিও এই মুহূৰ্তলৈকে অৱশ্যে আৰক্ষীয়ে কোনো দুৰ্বৃত্ত কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই ভাষ্য আছে কিছু আমাৰ মাজত প্ৰতিক্ৰিয়া আছে ৰাইজৰ প্ৰতিক্ৰিয়া আৰক্ষীয়ে কি মন্তব্য আগবঢ়াইছে সেইখিনি আগবঢ়াই লৈছো এবাৰ শুনক এটা তিনটা জায়গা সন্দেহ করছে নাকি কিবা এটা আমার সনাতন ধর্ম বিরোধী লোকের নিশ্চয় কার্য হব এইটো আমার সনাতন ধর্ম কেতিয়াও কৰিব নোৱাৰে কাৰণ নিজৰ ধৰ্ম যিজন আমি পূজা কৰো তাৰ মূৰ্তি আমি কেতিয়াও ভাঙিব নোৱাৰো এমন এইটো নিশ্চয় সনাতন বিৰোধী মানুহ কাৰ্য কৰা হব ইয়াৰ কিছুদিন আগতে মহামাৰী হৈছিল আকৌ পুনৰ মহামাৰী আজি এটা হৈছে আকৌ এটা 3টা 4 জায়গা হৈছে এইটো কি কাৰণত হ'ব পাৰে কি অভিযান থাকিব পাৰে বুলি আমি কিছুদিন আগতে দেখা পাইছিলো বাংলাদেশত আমাৰ ধৰ্ম বিৰোধী মানে সনাতন ধৰ্মৰ ওপৰত মানে আক্ৰমণ কৰা ঘটনা হৈছিল কিন্তু পুনৰ এতিয়া অসমত আমি দেখা পাবলৈ সক্ষম হৈছো এইটো আমি নিশ্চয় আমাৰ জিলা প্ৰশাসনক আমি বা মুখ্যমন্ত্ৰী মহোদয়ক মানে এইটো কারণ নির্দেশ মানে হেৰি কৰি মানে আমি যিবিলাক দুখী তেওঁলোকক কৰায়ত্ব কৰি উচিত শাস্তি প্ৰদান কৰিব কিছুদিন পূৰ্বে 5জনক গ্ৰেপ্তাৰ কৰিছিল কিছুদিন দেখা পাইছিলোঁ নিউজত দেখা পাইছিলোঁ যে 5জনক কৰায়ত্ব কৰি জেললৈ প্ৰেৰণ কৰিছিল
আমি তাৰ বিষয়ে একো গম পোৱা নাই বৰ্তমান এতিয়া আকৌ একে ঘটনা বৰ্তমান চেম একে ঘটনা এনেকুৱা মূৰ্তি কিমান আছে ইয়াতে এনেকুৱা মূৰ্তি পাৰ্চনেলি মোটামুটি 15-20 ঘৰ আছে। এইটো ব্যক্তিগত নেকি ব্যক্তিগত ব্যক্তিগত হয়। ব্যক্তিগত মূৰ্তি আৰু ঘৰ প্ৰায় কিমান ঘৰ পৰিয়ালৰ এইটো মূৰ্তি আছে এনেকুৱা 20-30টামান আছে মূৰ্তি পাৰ্চনেল আছে কেইটা ভাগিছে 3টা তদন্ত চলি আছে আমি চাই আছো এইমাত্ৰ আমি উপস্থিত হৈছো আমি চলি আছো যোৱাবাৰৰ ঘটনাত তেওঁলোক অলৰেডি জেল হাজতত আছে গতিকে তেওঁলোকক আমি মানে জড়িত থকাৰ সম্ভাৱনা নাই নিশ্চয় আমি তদন্ত কৰি আছো অনুৰূপ ঘটনা বাইদেউ আমি সেই হিচাপে তদন্ত লৈ আছো আৰু আমাৰ মানে আমি উপস্থিত হৈছো আৰু আমি অলৰেডি প্ৰিকশ্যনাৰী মেজাৰ আৰু আমি ল'ম বাইদেউ ইয়াতে নহয় অকল মহামাৰীটো হোৱা বুলি শুনি পাইছোঁ আমি যাব লাগিব তাতে গ'লেহে গম পাম এতিয়া মই ক'ব বিচৰা নাই যিহেতু আমি নিজে গৈ সেই স্থানত উপস্থিত হোৱা নাই তেতিয়া তদন্ত কৰি আছো এওঁলোকে অভিযোগ কৰিছে যে অচিনাক্ত মানুহ এই স্থানে অহা যোৱা সেইটোৱে আমি কৈ আছো তদন্ত কৰি আছো অচিনাক্ত মানুহ কোন আহিছে কি আহিছে সকলোৰে আমি যিখিনি তেওঁলোকৰ মানে অবজাৰভেশ্যন আমি সকলোখিনি আমি তদন্তৰ আওতালৈ আনিম ঘটনাক লৈ যে মই কি ক'ম এতিয়া হঠাতে আজি ৰাতিপুৱা ঘটনাটো যি ঘটিল এই ঘটনা মানে ইয়াৰ আঁৰত কিবা আছে নেকি আমি ভাবি আছোঁ যে ভৱিষ্যতে হ'ব আমি ভাবিব পৰা নাই কিন্তু এই বিষয়ে আপোনালোকে বিশেষভাৱে তদন্ত ল'ব লাগে আৰু কিছুদিন আগত মহামাৰী চেৰাং চাবত যিটো হ'ল পুনৰাবৃত্তি আজি আমাৰ এই গোসাইগাঁও দিনং গোসাইগাঁৱত আকৌ সেই একে অৱস্থা হ'ল ৰাজহুৱা এটা কালী মন্দিৰ আৰু এক ঘৰৰ ব্যক্তিগত কালী মন্দিৰ আৰু এটা হ'ল মনসা মন্দিৰ 3টা মন্দিৰ একেৰাতে ভাঙিলে গতিকে ইয়াত এই লৈ গৈছে নেকি নাই নিয়া গম পোৱা নাইও নিয়া নাই কিন্তু মূৰ্তিখিনি ভাঙিছে মাত্ৰ এই বিষয়ে আমি প্ৰশাসন বিষয়া আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক বিশেষভাৱে তদন্ত ল'বলৈ আমি বিশেষভাৱে অনুৰোধ জনাইছোঁ যাতে ইয়াৰ ভৱিষ্যতে যাতে আমাৰ এনেকুৱা আমাৰ পৰিস্থিতি নাহে আমি আশংকিত হৈছোঁ যে আমাৰ মূৰ্তিবিলাক ভাঙিছে কিজানি আমাৰ গাঁওখনক কিবা তছনছ কৰিব ভৱিষ্যতে কৰিব পাৰে তাৰ কাৰণে আমি যাতে সেই বিপদত নপৰোঁ আমি চৰকাৰৰ পৰা আৰু প্ৰশাসন বিষয়ক বিশেষভাৱে অনুৰোধ জনাইছোঁ আৰু এনেদৰে ৰাইজৰ মাজত এই মুহূৰ্তত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু ৰাইজে এই মুহূৰ্তত নিৰাপত্তা বিচাৰিছে আৰক্ষীৰ পৰা আৰু আৰক্ষীও আশ্বস্ত কৰিছে অতি শীঘ্ৰে দুৰ্বৃত্ত কৰায়ত্ব কৰা হ'ব কিন্তু বাৰে বাৰে প্ৰশ্ন উত্থাপন হৈছে দৰং জিলাত এনেধৰণৰ ধৰ্মীয় উত্তেজনা সৃষ্টিৰ আঁৰত কোন চক্ৰ জড়িত আছে এই চক্ৰটোক অতি শীঘ্ৰে উৎখাত কৰাৰ সকলোৱে দাবী জনাইছে কাৰণ ৰাজহুৱা ব্যক্তিগত সকলো মন্দিৰক টাৰ্গেট কৰি লৈছে এই চক্ৰটোৱে সন্মুখত নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এই দৰং জিলাত এই স্পৰ্শকাতৰ বিষয়সমূহক লৈ কিন্তু ৰাইজ এই মুহূৰ্তত সন্ত্ৰস্ত হৈ আছে গতিকে এই দুৰ্বৃত্তৰ দল যিয়ে নেকি মন্দিৰৰ মূৰ্তি ভঙা অভিযানত নামি পৰিছে অতি শীঘ্ৰেই কঠোৰৰ পৰা কঠোৰ শাস্তি বিহাৰ